নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বাতৰিত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি 2 নৱেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন অৰুণোদয় আঁচনি দুখীয়া বিধৱা বিশেষভাৱে সক্ষম লোকৰ বাবে ৰূপায়ণ কৰা হৈছে দ্বিতীয়তে অবিবাহিত যুৱতী থাকিলে লাভ কৰিব এই আঁচনিৰ সুফল বিশেষভাৱে সক্ষম লোকৰ পৰিয়ালে লাভ কৰিব এই আঁচনিৰ সুবিধা পৰিয়ালৰ উপাৰ্জন 2 লাখ টকাতকৈ অধিক হলে নাপাব এই আঁচনিৰ সুবিধা 15 বিঘা মাটিৰ গৰাকীয়ে নাপায় এই আঁচনিৰ সুবিধা মহিলাৰ একাউণ্টত জমা হ'ব আঁচনিৰ ধন আবেদন কৰা ব্যক্তিয়ে নিজে জনাব লাগিব সঠিক তথ্য ঘৰত ট্ৰেক্টৰ থাকিলেও নাপায় অৰুণোদয় আঁচনিৰ সুবিধা চাৰিচকীয়া গাড়ী থাকিলেও নাপাব আঁচনিৰ সুবিধা বান পূজা বিহুত 1000 কোটি টকা বেছিকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিখন হ'ব ধ্বজাবাহী আঁচনি সৰু সৰু আঁচনিৰ প্ৰয়োজন নহব প্ৰতি বছৰে এই আঁচনিৰ তথ্য সলনি হৈ থাকিব হিতাধিকাৰীৰ পৰিয়ালৰ লোকে চাকৰি পালে আঁচনিৰ পৰা কটা যাব নাম প্ৰতিটো সমষ্টিত 15000 ফৰ্ম ছপা কৰা হ'ব নিৰ্বাচিত হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধা সেয়েহে বিটিচিত এই আঁচনি ৰূপায়ণ কৰিব পৰা নাযাব অৰুণোদয় আঁচনি সন্দৰ্ভত এনেদৰে মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা এটা ল'ব লাগে যে তেওঁলোকে আচলতে কৰিবনে নাই এনেকৈ উত্তৰ দিলে গভৰ্ণমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ এইবিলাক আগতো আছিল এতিয়াও থাকিব আগলৈও থাকিব খালি মই আপোনাৰ কথাটো কৈছো আপুনি আগৰ কথাটো স্যাৰ এইটো পৰিৱৰ্তনকাৰী চৰকাৰ গতিকে মন্ত্ৰী ডাঙৰীয়া এইটো ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব লাগে আপোনাৰ হস্তক্ষেপ বিচাৰিছো স্যাৰ মই আপোনাৰ হস্তক্ষেপটো আপোনাৰ হস্তক্ষেপ কয়াকুছি বৰপেটা জিলাৰ কয়াকুছি বুলি ক'লে গাখীৰৰ ক্ষেত্ৰত আপুনি বজাৰত যদি এদিন আৰু নালাগে মই হস্তক্ষেপ আপোনাৰ পৰা বিচাৰিছো তাৰমানে কি হৈছে স্পীকাৰৰ হস্তক্ষেপটো কেনেকুৱা আপোনালোকে ভুল কথা উত্তৰটো শুদ্ধ পোৱা নাই আমাক দেখুৱাইছে আমি মন্ত্ৰীলৈ পঠিয়াও যে এইটো শুদ্ধ কৰি দিব তেনেকুৱা বহুত শুদ্ধ কৰি দিছো মই পাইছো আমাক মানে পঠিয়াইছে আকৌ মই চিঠিবিলাক পঠিয়াই দিব লাগিব কনচাৰ্ণ মিনিষ্টাৰলৈ কনচাৰ্ণ মেম্বাৰলৈ হয় এক মিনিট এইটো শেষ কৰি লওঁ মই এইটো শেষ কৰি দিছোঁ এক মিনিট তোমাক আপোনাক ক'বলৈ দিম খালি চবেই আজি মই টাইমটো পাইছিলোঁ 11টাত আৰম্ভ কৰিম কিন্তু টাইম পাৰ হৈছে আৰু তেখেতৰে লাষ্ট আৰু নহ'ব মই মানে এইটো বিচাৰিছোঁ যে আপোনালোকে কেতিয়াবা এনেকুৱা হয় কিন্তু আমিও আগতে MLA আছিলোঁ আমিও পাইছোঁ এইবোৰ কথা তিতা মিঠা চব আছে আমাৰ সকলো অভিজ্ঞতা আছে গতিকে এতিয়া আপোনালোকৰ যদি কিবা এটা কথা যে এইটো আমি একেধৰণৰ মনতন আছে উত্তৰ পাই আছোঁ আপুনি উত্তৰকেইটাৰ সৈতে মোলৈ চিঠিখন দিব মই তেওঁক ক'ব পাৰিম যে এইটো মনতন আছে উত্তৰ এটা শেষ কৰা আৰু চৰকাৰ যদি সেইটো সুবিধা থাকে কৰিব নহ'লে নোৱাৰিম বুলি ক'ব লাগিব যিকোনো এটাই হ'বতো চবটো হোৱাটো সম্ভৱ নহয় পদপদ মাজে সন্মানীয় বিধায়কগৰাকীয়ে বৰপেটা সম্পৰ্কত যিটো কথা কৈছে বা গভৰ্ণমেণ্টে একো কৰা নাই বা যেনেখিনি কথাত বক্তব্যৰ জৰিয়তে প্ৰতিফলন হৈছে যে এই ডিপাৰ্টমেণ্টটো ভেটেনেৰী ডিপাৰ্টমেণ্টটো আগৰ 15 বছৰত কি হৈছিল আমি জানো যে এইটো যথেষ্ট অৱহেলিত হৈ আছিলে এতিয়া অন্তত আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে মই তেখেতলৈ এইটোৱে আহ্বান জনাম কাৰণ মই অলপ জড়িত হৈ আছোঁ কন্যাকা দুগ্ধ উন্নয়নৰ জৰিয়তে যে বৰপেটা জিলাত তাত যিটো পাইলট প্ৰজেক্ট হিচাপে ল'বলৈ বিচাৰিছে প্ৰায় 30-40 হাজাৰ লিটাৰ গাখীৰ তাত উৎপাদন হয় কিন্তু সেইফালেদি আহি থাকে ঝাৰখণ্ডৰ পৰা বা বহিৰাজ্যৰ পৰা টেংকাৰত হাজাৰ লিটাৰ গাখীৰ এতিয়া তাত যিখন কোপাৰেটিভ ফৰ্ম কৰিব লাগে সেই কোপাৰেটিভখন দুটা ভাগত ভাগ হৈ আছে এতিয়া যেতিয়া আমাৰ চৰকাৰে আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে যিটো পেষ্টৰাইজ মেচিনেৰী বা বহুৱাবলৈ লৈছে যিটো আমাৰ ইণ্ডাষ্ট্ৰী বহুৱাবলৈ লৈছে এতিয়া চিতাজখালে 20,000 লিটাৰ গাখীৰ তেওঁলোকে পেষ্টৰাইজ কৰিছে তেওঁলোকে দিছে যে অসম চৰকাৰ 50,000 লিটাৰ গাখীৰ কৰিবৰ কাৰণে তেওঁলোকে এটা প্ৰস্তাৱ দিছে ঠিক তেনেকৈ সেই কোপাৰেটিভ দুখন একলগ কৰি তাৰ বিধায়কে যদি এটা ইনিচিয়েটিভ লয় সেই গোপালকখিনিৰ কাৰণে আমি বস্তুটো সমাধান এটা হ'ব লাগে আমাৰ ইকনমিটো ডেভেলপ হ'ব লাগে আমাৰ নিবনুৱাসকলক সংস্থাপিত কৰিব লাগে ঠিক তেনেকৈ এটা পেষ্টৰাইজ মেচিন মই ঠিক কৰিছোঁ যে নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি ইনষ্টল কৰি আমি চালু কৰিম অহাকালিলৈ GBS তেখেতে যদি পাৰে বৰপেটাৰ বিধায়কসকলে ইনিচিয়েটিভ লৈ চৰকাৰৰ সবিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে সমগ্ৰ অসমতে কৰিবলৈ ওলাইছে কিন্তু প্ৰথমতে তিনিটা যে চিতাজখলা কন্যাকা আৰু বৰপেটা আৰু ঠিক তেনেকৈ ধানৰ ক্ষেত্ৰতো বাক্সাত বা ধেমাজিত সেইখিনি পদক্ষেপ গ্ৰহণ কৰিছে
যে সময়ৰ এটা আহ্বান, যে এই সময়ৰ আহ্বানত আমাৰ COVID-19 যিটো আমাৰ অৰ্থনৈতিক অৱস্থাৰ যিটো শোচনীয় বা বাহিৰৰ পৰা অহা বহিৰাজ্যৰ পৰা অহা বস্তুৰ পৰা যিটো পৰিস্থিতিৰ উদ্ভৱ হৈছে, যে সময় আহ্বান আঁকোৱালি লৈ চৰকাৰেও এটা পদক্ষেপ গ্ৰহণ কৰিছে। আজি অসমৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনত দ্বিতীয়টো দিন, আৰু আমি জনাইছো যে এই 4 দিনীয়া বৰ্ষাকালীন অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব। আৰু ইতিমধ্যে আমি জনাইছো অৰুণোদয় আঁচনিৰ কথা। অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব অৰুণোদয় আঁচনি, আৰু 2 নৱেম্বৰত হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সুবিধাসমূহৰ কথা উল্লেখ কৰে। প্ৰথম বিধৱা, দিব্যাংগ, অবিবাহিত ছোৱালী আৰু ঘৰত গিৰিয়েকৰ ঘৰৰ পৰা যিকোনো পৰিস্থিতিত ওলাই অহা ছোৱালী, এইখিনি কাৰ কাৰ পৰিয়ালত আছে, এইখিনিৰ পৰিয়াল চিনাক্ত কৰাৰ লগে লগে আমাৰ ইয়াতে চিলেকশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া এই মোৰ ঘৰত বিধৱা ব্যক্তি আছে, কিন্তু মই চৰকাৰৰ পৰা পৰিয়ালটোত এটা দৰমহা আহে, যি হওক, আশা ৱৰ্কাৰ হওক, অংগনবাদী ৱৰ্কাৰ হওক, PSCত কাম কৰোঁ, ষ্টেট ফেডত কাম কৰোঁ, ক'ৰবাত কাম কৰোঁ, চৰকাৰত কাম কৰোঁ, NHMত কাম কৰোঁ, SSত কাম কৰোঁ, আমি এই আঁচনিটো বিধৱা ব্যক্তি থাকিলেও এই আঁচনিটো আমি নাপাওঁ। কোনোবাই কয় ঘৰত 2গৰাকী বিধৱা আছে, 1গৰাকী বিধৱা, 1গৰাকী দিব্যাংগ আছে, এটাই পাব পৰিয়ালটোৱে, 2টা নাপায়। পেঞ্চনৰ পালেও এইটো অতিৰিক্ত নহয়। যদি কোনোবা কৰ্মচাৰীয়ে পেঞ্চন পাই আছে, তেওঁ নাপাব। তাৰমানে চৰকাৰৰ ঘৰৰ পৰা যোনে দৰমহা পেঞ্চন পাই আছে তেওঁ নাপাব, কিন্তু কুশল কোঁৱৰ বা এই পেঞ্চনবিলাক এইটোত নহ'ব। চাকৰিৰ পেঞ্চনটোহে ইয়াত যোগ হ'ব। চাকৰিৰ পেঞ্চনটো যোগ হ'ব, কিন্তু কুশল কোঁৱৰ বা ইন্দিৰা মিৰি পেঞ্চন পোৱাসকলে পাব। দ্বিতীয়তে, মোৰ 15 বিঘা মাটি আছে, মই নাপাওঁ। তৃতীয়তে, মোৰ ঘৰত 4 চকীয়া বাহন আছে, মই নাপাওঁ, কিন্তু 2 চকীয়া 3 চকীয়া থাকিলে পাম। আৰু চতুৰ্থতে, মোৰ ঘৰত ফ্ৰিজ আছে, মই নাপাওঁ। মোৰ 2 লাখ টকাতকৈ উপাৰ্জন বেছি, মই নাপাওঁ। আৰু ফাইনেলি, মই যদি ট্ৰেক্টৰৰ মালিক, চেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে ট্ৰেক্টৰ হ'লে কথা নাই, কিন্তু ঘৰত যদি মোৰ নিজৰকৈ ট্ৰেক্টৰ এখন আছে, মই নাপাওঁ। আৰু ফ্ৰিজ থাকিলে ঘৰত মই নাপাওঁ। গতিকে ইনক্লুশ্যন আৰু এক্সক্লুশ্যন ক্ৰাইটেৰিয়াখিনি চালে আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে অকণমানো গাঁৱত খেলি মেলি হোৱাৰ সম্ভাৱনা নাই। 2 অক্টোবৰৰ পৰা এই আঁচনিখন কাৰ্যকৰী হ'ব। 2 নৱেম্বৰত প্ৰথম কিস্তিৰ টকা একাউণ্টত সোমাব। কোনোবা সমষ্টি যদি পিছ পৰি আছে, আগবাঢ়ি থকা সমষ্টিখিনিৰ একাউণ্টত গুচি যাব। কাৰো কাৰণে এই আঁচনিখন থিয় হৈ নাথাকে। 2 নৱেম্বৰত প্ৰথম কিস্তিৰ ধন এই আঁচনিখনৰ জৰিয়তে প্ৰেৰণ কৰা হ'ব। প্ৰথম অৱস্থাত পৰিয়ালটোৰ মেডিচিনৰ খৰচৰ বাবে আমি 400 টকা দিছোঁ। 4 কেজিৰ দালি যাতে 50% মূল্যত পায়, তাৰ বাবে আমি 200 টকা দিছোঁ। আৰু 4 কেজি চেনিৰ বাবে আমি 80 টকা দিছোঁ, যাতে 50% হয়। আৰু ফল মূল পাচনিৰ বাবে আমি 150 টকা দিছোঁ। এই আঁচনিখন অহা বছৰ এপ্ৰিল মাহত বিহুৰ দিনাখন, হয়তো যদি আমি বাজেট এতিয়া দিয়া নাই, বিহুৰ বতৰত হয়তো 1000 টকা পৰিয়ালটোৱে বেছি পাব। আকৌ বানপানী হ'ল, বানপানীৰ সময়ত পৰিয়ালটোৱে 1000 টকা বেছি পাব। পূজা আহিলে পৰিয়ালটোৱে 1000 টকা বেছি পাব। এই ধৰণে যেতিয়াই যেতিয়াই ঘৰত ল'ৰা ছোৱালী এডমিশ্যনৰ সময় হ'ল 1000 টকা বেছি পাব। আৰু আঁচনিখনৰ কাভাৰেজ বাঢ়ি বাঢ়ি গৈ থাকিব। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মহাপ্ৰয়াণত ম্ৰিয়মান সমগ্ৰ দেশবাসী। আজি দিল্লীৰ লোধি ৰোড শ্মশান ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। প্ৰয়াত মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাই 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইপিনে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই বাংলাদেশতো এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। নিশা R&R হাস্পতালতে ৰখা হয় মুখাৰ্জীৰ নশ্বৰ দেহ। দিল্লীৰ ৰাজাজী মাৰ্গত থকা বাসগৃহত কোভিড প্ৰটকল মানি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ। শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী ৰাজনৈতিক নেতা তথা বিশিষ্ট ব্যক্তি।
সোমবাৰে বিয়লি দেশবাসীক শোকস্তব্ধ কৰি দিল্লীৰ R&R হাস্পতালত 84 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে টুইটযোগে সদৰি কৰে পিতৃৰ দেহাৱসানৰ কথা। 10 আগষ্টৰ পৰা চিকিৎসাধীন হৈ আছিল মুখাৰ্জী। 10 আগষ্টত হোৱা মগজুৰ অস্ত্ৰোপচাৰৰ পিছতে হাওঁফাওৰ সংক্ৰমণ ঘটিছিল মুখাৰ্জীৰ। 10 আগষ্টৰ পৰা কোমাত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী। ভেণ্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত দেওবাৰে বিয়লি শেষ নিশ্বাস সোমবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে মুখাৰ্জীয়ে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। মুখাৰ্জীৰ দেহাৱসানত এটা যুগৰ অৱসান ঘটা বুলি টুইট ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। উল্লেখযোগ্য যে 2009 চনৰ পৰা 2012 চনলৈ দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। 2004 চনৰ পৰা 2006 চনলৈ আছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী। 2006 চনৰ পৰা 2009 চনলৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ দায়িত্ব লাভ কৰিছিল মুখাৰ্জীয়ে। 2012 চনৰ পৰা 2017 চনলৈ দেশৰ 13 সংখ্যক ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ 2008 চনত পদ্ম বিভূষণ আৰু 2019 চনত আগবঢ়োৱা হৈছিল ভাৰত ৰত্ন সন্মান। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ নশ্বৰ দেহত। বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ তেওঁৰ বাসগৃহৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব। 7 দিনীয়া শোক পালন কৰা হ'ব। আজি দিনৰ প্ৰায় 2:30 বজাত দিল্লীৰ লোধি ৰোড শ্মশান ঘাটত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ। ইতিমধ্যে আমি জনাইছোঁ প্ৰয়াত মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলি জনাই 7 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ শ্ৰদ্ধাঞ্জলি জনাই বাংলাদেশতো এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ দিল্লীৰ ৰাজাজী মাৰ্গত থকা বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। কোভিড প্ৰট'কল মানি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ। (1969) চনৰ পৰা 2017 চনলৈ এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা, এক দীঘলীয়া ৰাজনৈতিক অধ্যায়ৰ পৰিসমাপ্তি। ৰাজনীতিৰ অজাত শত্ৰু হিচাপে বিবেচিত প্ৰণৱ মুখাৰ্জীৰ নাম। চৌৰাশী বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। (1935) চনৰ 11 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল প্ৰণৱ মুখাৰ্জীয়ে। 6 দশকজোৰা ৰাজনৈতিক জীৱনৰ এক বৰ্ণিল পৰিক্ৰমা সামৰি বিদায় মাগিলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে। কংগ্ৰেছৰ এগৰাকী প্ৰবীণ ৰাজনেতা আছিল প্ৰণৱ মুখাৰ্জী। দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দপ্তৰতো কাৰ্যনিৰ্বাহ কৰিছিল মুখাৰ্জীয়ে। (2009 চনৰ পৰা 2012 চনলৈকে তেওঁ বিত্তমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কংগ্ৰেছৰ এগৰাকী শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা হিচাপেও যথেষ্ট পৰিচিত আছিল প্ৰণৱ মুখাৰ্জীৰ নাম। 1969 চনৰ পৰা তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰে। 1969 চনত তেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল প্ৰণৱ মুখাৰ্জী আৰু তাৰ পাছত 1982 চনৰ পৰা 84 চনত বিত্তমন্ত্ৰীৰ পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্বৰ পদ লাভ কৰিবলৈ সক্ষম হয়। 1991 চনত তেতিয়া প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ দিনত তেওঁ পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু 1995 চনত বিদেশ মন্ত্ৰী পদৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। তাৰ পাছত ক্ৰমে 2004 চনৰ পৰা 2006 চনলৈ প্ৰতিৰক্ষা মন্ত্ৰী, 2006 চনৰ পৰা 9 চনলৈ বিদেশ মন্ত্ৰী,
2009 চনৰ পৰা 12 চনলৈ বিত্তমন্ত্ৰী পদত অধিষ্ঠ হৈছিল প্ৰণৱ মুখাৰ্জী। 2008 চনত ভাৰত চৰকাৰে তেওঁক আগবঢ়াইছিল পদ্ম বিভূষণ সন্মান আৰু 2019 চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত হয়। ইফালে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানৰ পিছতে পশ্চিমবংগৰ বীৰভূম জিলাৰ মিৰাতি গাঁৱৰ বাসগৃহত শোকাকুল পৰিৱেশ। পশ্চিমবংগৰ সুযোগ্য সন্তান প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসানৰ খবৰ লাভ কৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰে পশ্চিমবংগৰ বীৰভূম জিলাৰ মিৰাতি গাঁৱৰ বাসগৃহৰ লগতে বাসগৃহত শোকাকুল পৰিৱেশ আৰু তাৰ সমান্তৰালকৈ সমগ্ৰ পশ্চিমবংগতে এক শোকাকুল পৰিৱেশ। আমি দেখুৱাইছো এই মুহূৰ্তত এই দৃশ্য প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পশ্চিমবংগৰ বীৰভূম জিলাৰ মিৰাতি গাঁৱৰ বাসগৃহৰ শোকাকুল পৰিৱেশ। ইফালে প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ দেশজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন। অসম বিধানসভা চৌহদতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। বিধানসভা চৌহদত মুখাৰ্জীলৈ জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। মুখাৰ্জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে RSS প্ৰধান মোহন ভাগৱতে। विद्वान को खोया है, देश हित के लिए सदैव चिंतित रहने वाले एक देशभक्त को खोया है। हमारे आपके सामाजिक और व्यक्तिगत व्यवहार में विवेक के मार्गदर्शन को देने वाले एक सुहृद को खोया है, बुजुर्ग को खोया है। ये जो हमारी क्षति हुई है वो कभी पूरी नहीं हो सकती। मेरे जैसे कई लोगों के जीवन में प्रणवदा बहुत थोड़े समय के लिए आए, परंतु वो सदैव याद रहेंगे, सदैव लगेगा कि उनका होना हमारे लिए कितना आवश्यक था। नियति की इच्छा है, उसको हम कुछ कर नहीं सकते। उनके परिवारजनों के शोक में हम सब समान संवेदना रखते हुए सहभागी हो रहे हैं और उनके आत्मा की सद्गति के लिए ईश्वर चरण में प्रार्थना कर रहे हैं। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। আৰু তাৰ সমান্তৰালকৈ গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। দিল্লীৰ ৰাজাজী বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙেও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ। আৰু আমি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ অন্তিম যাত্ৰাৰ সম্প্ৰচাৰ আগবঢ়াই যাম। আগবাঢ়িছো অন্যান্য গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। নিশা স্বাস্থ্যৰ অৱনতি ঘটিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। নিশা 88% হ্ৰাস পাইছিল গগৈৰ অক্সিজেনৰ লেভেল। নিশা তৰুণ গগৈক প্ৰদান কৰা হৈছিল প্লাজমা। নিশা GMCHত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কৰোনাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে তৰুণ গগৈ। 9জনীয়া চিকিৎসকৰ দলে চলাই আছে চিকিৎসা।
পুনৰ জনাইছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটিছিল তৰুণ গগৈৰ নিশা 88% হ্ৰাস পাইছিল গগৈৰ অক্সিজেনৰ লেভেল নিশা তৰুণ গগৈক প্ৰদান কৰা হৈছিল প্লাজমা নিশা জিএমচিএইচত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰোনাত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে 9জনীয়া চিকিৎসকে নিৰন্তৰ পৰ্যবেক্ষণত ৰাখিছে তৰুণ গগৈক এতিয়া ষ্টেবল আছে অক্সিজেন স্যাচুৰেশ্যন মেইনটেইন হৈছে 98%ত ইন 2 লিটাৰ্ছ অফ অক্সিজেন আৰু এনে ভাইটেলছখিনি একদম নৰ্মেলে আছে কথা পাতিছে ভালে আছে নাই নাই এতিয়া শ্বিফ্ট কৰাৰ কথা অহা নাই ক্লিনিকেল টিমে আকৌ চাব এতিয়া ৰাতিপুৱা আৰু এনেই তেখেতৰ ফিজিকেলি একো দিগদাৰ চিমটমছ বা একো কমপ্লেইন দিয়া নাই আমাক একো নাই শুই আছে এতিয়া ব্ৰেকফাষ্ট খাব প্লাজমাৰ চেঞ্জেছ উইল কাম উইদিন 24 hours এনেই অভিয়াছলি প্লাজমা আমি ইটছ এ গুড থিং দেট উই হেভ গিভেন ইমিডিয়েটলি যেতিয়া ফল হ'ল তেতিয়া উই হেভ গিভেন ইমিডিয়েটলি চ' ডেটছ এ গুড চাইন কাৰ্ডিঅলজিষ্টে কালিও চাইছে ৰাতিও চাইছে আৰু দে আৰ মনিটৰিং হিজ কাৰ্ডিঅলজিকেল পাৰ্ট অফ দ্য প্ৰব্লেম ভালকে কথা পাতিছে মই কথা পাতি আহিম নাই একো চিন্তাৰ কাৰণ নাই এতিয়ালৈকে নাই এতিয়া একো নাই মই সুধিলোঁ শুলে কি নাই কৈছে কি অকণমান টোপনি আহিলে আৰু দেন আই ছেড ইউ শুড টেক ব্ৰেকফাষ্ট খাই ল'ব লাগে কৈছে মই খাম এতিয়া ব্ৰেকফাষ্ট 9টা বজাত ব্ৰেকিং নিউজ বজালী পঞ্চায়ত কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ত তদন্তৰ নিৰ্দেশ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতীয়ে নিৰ্দেশ দিয়ে তদন্তৰ সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰদলৈক তদন্তৰ দায়িত্ব অৰ্পণ শীঘ্ৰেই তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়া হৈছে ঘটনা সন্দৰ্ভত পঞ্চায়ত সচিবে দাখিল কৰিছে এজাহাৰ পাঠশালা আৰক্ষী চকীত দাখিল কৰা এজাহাৰত কেইবাজনো ব্যক্তিৰ নাম ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত সোমবাৰে বজালীৰ ডুমুৰীয়া গাঁও পঞ্চায়তত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা একাংশ উন্মাদ পুৰুষ মহিলাই লংকা কাণ্ড কৰিছিল গাঁও পঞ্চায়তত কাৰ্যালয়ৰ চকী মেজ নথি পত্ৰ লেপটপ সহ সমূহ আচবাব ভাঙি লণ্ডভণ্ড কৰিছিল একাংশ ৰাইজে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ প্ৰদানত দুৰ্নীতিক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ হিতাধিকাৰী তালিকাত বহু লোকৰ নাম বাদ পৰাক লৈ লণ্ডভণ্ড কৰিছিল পঞ্চায়ত কাৰ্যালয় উত্তেজিত জনতাই সভানেত্ৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে চেণ্ডেলৰ মালা পিন্ধাইছিল লগতে সম্পাদককো পিন্ধাইছিল চেণ্ডেলৰ মালা এই ঘটনাৰ ইতিমধ্যে তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে বজালী পঞ্চায়ত কাণ্ডৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে পঞ্চায়তত যিবিলাকে এই ঘৰ পা নাই সেইবিলাকৰ এই মানুহ আহিছে আহি আমাক বহিভা দিছে বহিভা দিয়াৰ পিছত তেওঁলোকে একজন আহি মেথন মোক তাৰমানে হেঁচামাৰিত ধৰবা ধৰিছে পুৰুষ মানুহ আৰু তাৰপিছত আৰু ধৰছি ছেক্ৰেটাৰী তেতিয়া মই ভিতৰলৈ গৈছিলোঁ পিছৰ পৰা দুইজন মতা মানুহে তিৰি মানুহ আহিছে সেই তিৰি মানুহ দুইজনে মোক দৌৰি ঘুই চইছে হাতত ধৰছি মাছি ব্লাউজ চিৰি ফেলছি আৰু অত্যাচাৰ কৰিছে ছাৰ তাৰপিছত বাহিৰক মোক ওলাই আনি তেওঁলোকে আৰু শাৰীয়ে ব্লাউজে তাৰমানে মোক কাপোৰ নোহোৱা কৰি ফেলবা ধৰিছিল পঞ্চায়তৰ কিমান ঘৰ আহিছিলে এইবাৰ 365টা আহিছে মোৰো আজি লাজ সন্মানৰ কথা আছে মোৰ ল'ৰা ছোৱালী আছে মই ইয়াৰ ওপৰত কেছ দিম